নমস্কাৰ and welcome to my YouTube channel TV5668 সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ৰ টপিক হৈছে শিক্ষা হেতু পৰ্টেলত পোষ্ট স্যাংচন ডিটেইলছ কেনেকৈ ফিল আপ কৰা হয় বা পোষ্ট স্যাংচন ডিটেইলছ সমূহ আপোনালোকে কেনেকৈ শিক্ষা হেতু পৰ্টেলত আপলোড কৰিব তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ আহিছে ইতিমধ্যে মই আপোনালোকক আগৰ ভিডিঅ'টি জনাইছিলো যে কেনেকৈ লিভৰ কাৰণে এপ্লাই কৰিব পাৰি বা আপোনালোকৰ বিভিন্ন ধৰণৰ যি ট্ৰেইনিং আছে ট্ৰেইনিংৰ কাৰণে আপোনালোকে কেনেকৈ আগতীয়াকৈ এপ্লাই কৰিব পাৰি তাৰ কাৰণে আপোনালোকে মই ডেসক্ৰিপচন বক্সত আপোনালোকক লিংক দি দিম তাৰ পৰা আপোনালোকে ভিডিঅ'সমূহ যদি বিচাৰে চাব পাৰিব তো আজিৰ ভিডিঅ'ৰ টপিকটো মেইনলি পোষ্ট স্যাংচন ডিটেইলছৰ ওপৰত আলোচনা কৰা হ'ব আপোনালোকৰ যি পোষ্ট স্যাংচন ডিটেইলছ আছে কেনেকৈ আপোনালোকে ডাটাসমূহ আপলোড কৰিব সেই কথাখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যাতে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ চাব শ্বেয়াৰ কৰিব আৰু চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব in the school login click on the teacher and staff তো প্ৰথমতে আপোনালোকে লগইন কৰি ল'ব লাগিব স্কুল লগইন পৰ্টেলত তো যেটো শিক্ষা সেতু পৰ্টেল আছে শিক্ষা সেতু পৰ্টেলত গৈ পেলাই আপোনালোকে প্ৰথমতে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে টিচাৰ এণ্ড ষ্টাফ ইয়াতে যেটো টিচাৰ এণ্ড ষ্টাফ আছে এই টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব লাগিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মেনু দেখিবলৈ পাইছে ষ্টাফ পোষ্ট স্যাংচন ডিটেইলছ তো ইয়াতে ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰাৰ পিছত ক্লিক অন দা এড বাটন এই যেটো এড বাটন দেখিছে এই এড বাটনত আপোনালোকে ক্লিক কৰিব লাগিব এড বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন ফৰ্ম দেখিবলৈ পাব আৰু এই ফৰ্মখনত আপোনালোকে প্ৰথমতে ষ্টাফ নেমটো সিলেক্ট কৰিব লাগিব ইয়াতে যিমান আপোনালোকৰ বিদ্যালয়ত যিমান টিচাৰ থাকিব সেই টিচাৰসমূহৰ নামবিলাক এই ড্ৰপ ডাউন লিষ্টত ওলাইব আৰু এই ড্ৰপ ডাউন লিষ্টৰ পৰা আপোনালোকৰ যিজন টিচাৰ বা আপোনালোকৰ নিজৰ যেটো ডাটা আছে সেই ডাটাটো দিবৰ কাৰণে প্ৰথমতে নিজৰ নামটো ইয়াতে সিলেক্ট কৰি ল'ব লাগিব তো ইয়াতে নেমটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো গভৰ্নমেন্ট ক্ৰিয়েচন নম্বৰ আছে গভৰ্নমেন্ট ক্ৰিয়েচন নম্বৰ আৰু লাষ্ট or permanent retention number আৰু যেটো ট্ৰেজাৰী আন্ডাৰত পৰে সেই ট্ৰেজাৰী ইয়াতে মেনশন কৰিব লাগিব এই তিনিটা ডাটা দিয়াৰ পিছত আপোনালোকে ৰিজাৰ্ভেশন ক্যাটেগৰীত যাব লাগিব ৰিজাৰ্ভেশন ক্যাটেগৰী আপোনালোকে কোনটো ক্যাটেগৰী আন্ডাৰত আপোনালোকৰ পৰে সেইটো ইয়াতে মেনশন কৰিব লাগিব তাৰ কাৰণে ড্ৰপ ডাউন লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব সাপোজ এটো OBC কাৰণে OBC সিলেক্ট কৰা হ'ল তাৰ পিছত এনি ৰিজাৰ্ভেশন ক্ৰাইটেৰিয়া তো এনি আদাৰ যদি ৰিজাৰ্ভেশন ক্ৰাইটেৰিয়া আছে তেতিয়াহ'লে ইয়াতে মেনশন কৰিব পাৰিব ইয়াতে ফৰ এক্সাম্পল দিয়া আছে স্পৰ্টছ তাৰ পিছত ইয়াতে যেটো ক্ৰিয়েট বাটন আছে ক্ৰিয়েট বাটনত ক্লিক কৰিব লাগিব তো ক্ৰিয়েট বাটনত ক্লিক কৰাৰ পিছত it will submitted to respective block officer for approval তো যেতিয়া আপোনালোকে ক্ৰিয়েট বাটনত ক্লিক কৰিব ক্ৰিয়েট বাটনত ক্লিক কৰাৰ পিছত এটো অটোমেটিক্যালি ব্লক লেভেল অফিচাৰলৈ গুচি যাব ফৰ এপ্ৰুভেল আৰু তাত তেওঁলোকে ডাটাসমূহ চেক কৰিব এইখিনি কাৰেক্ট আছে নে নাই বা যেটো ক্ৰাইটেৰিয়া হয় তাৰ ওপৰত বেছ কৰি তেওঁলোকে চেক কৰিব তাৰ পিছত এইটো এপ্ৰুভ বা ৰিজেক্ট কৰিব তো আজি ভিডিঅ'টি জনাবলগীয়া কথা এখিনি আছিল মোৰ এনেকুৱা ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আহিয়ে থাকিব আজিলৈ মানে ধন্যবাদ জয় হিন্দ বন্দে মাতৰম